এই দৃশ্য দেখাৰ পিছত আপুনি আইচক্ৰীম খাবলৈ বাদ দিব। মৰা পোক আৰু ভেকুলীৰে নিৰ্মাণ আইচক্ৰীম আপুনি জানো খাব? আইচক্ৰীমৰ নামত বৰবিহ বিক্ৰী ডিলিচিয়াছ ব্ৰেণ্ডৰ আইচক্ৰীমৰ। বিধে বিধে আইচক্ৰীমৰ পেকেট উলিয়াই মাৰাত্মক বীজাণু দিয়া ডিলিচিয়াছ কোম্পানীৰ ভয়ানক কাণ্ড। ডিলিচিয়াছ কোম্পানীৰ আইচক্ৰীম খাই অসুস্থ শিশু বকিলা। পশ্চিমবংগৰ একাংশ আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানীয়ে অসমৰ বজাৰত মেলি দিছে বিষাক্ত পোক আৰু মৰা ভেকুলীযুক্ত আইচক্ৰীম। উৎকট গৰমৰ পৰা কিছু সকাহ পাবলৈ আমি সকলোৱে কোল্ড ড্ৰিংকছৰ পৰা আদি কৰি আইচক্ৰীমো প্ৰচুৰ পৰিমাণে খাওঁ। শিশুৰ পৰা বৃদ্ধলৈকে সমানেই জনপ্ৰিয় আইচক্ৰীম। প্ৰচণ্ড এই গৰমৰ বতৰত আইচক্ৰীম দেখিলে ৰ'ব নোৱাৰা হোৱাসকলে এই দৃশ্য দেখাৰ পিছত এবাৰ হ'লেও ভাবিব, আইচক্ৰীমৰ নামত আমি এয়া কি খাই আছো। দৃশ্য ধুবুৰীৰ তামাৰহাটৰ গেলি যোৱা ৰং বিৰঙী আইচক্ৰীমৰ পৰা হৰেক ৰকমৰ পোক পৰুৱা ওলোৱা দৃশ্যত ৰাইজেও হৈ পৰিছে হতভম্ব। ভেকুলীৰ পৰা বিষাক্ত পোকলৈকে সোমাই থকা আইচক্ৰীমৰ নামত ভয়ংকৰ বেপাৰ চলাই থকা মা দুৰ্গা কোম্পানীৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে ৰাইজ। অভিযোগ অনুসৰি তামাৰহাটৰ মা দুৰ্গাৰ আইচক্ৰীম কোম্পানীটোৰ স্বত্বাধিকাৰী দীপাংকৰ দেৱনাথে পোক ভেকুলী সোমাই থকা এনে হাজাৰ হাজাৰ আইচক্ৰীম মজুত ৰাখি হকাৰৰ দ্বাৰা তামাৰহাটৰ লগতে ধুবুৰীৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছে। খাদ্য সুৰক্ষাৰ তিলমানো নিয়ম পালন নকৰি দীৰ্ঘদিনে এই ভয়ানক কাণ্ড কৰাৰ অভিযোগ দীপাংকৰ দেৱনাথৰ বিৰুদ্ধে, যাৰ ফলত এই আইচক্ৰীম খাই এতিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে শিশুৰ পৰা বৃদ্ধলৈকে। উল্লেখ্য যে পশ্চিমবংগৰ একাংশ আইচক্ৰীম প্ৰস্তুত কোম্পানীয়ে অসমৰ বজাৰত মেলি দিছে এনে বহু হাজাৰ হাজাৰ আইচক্ৰীম। হয়, মানে আজি ভেৰবেৰী গাঁৱত মানে এটা বৰফৰ ডিলেৰে মানে বৰফ মানে লৈ আহিছে আইচক্ৰীম লৈ আহিছে। কিন্তু আজিকালিতো দেখা যায় গৰমৰ ছিজনতো মানে সৰু ল'ৰা ছোৱালীবোৰ মানে ডাঙৰ মানুহে খাই থাকে, কিন্তু মানে হেঁপাহ মানে অলপ শান্তি পোৱাৰ কাৰণে বৰফটো খায়। কিন্তু দেখা গ'ল হঠাৎ যে এজন ডিলাৰৰ পৰা মানে আমাৰ ৩-৪টামান ল'ৰাই মানে সৰু ল'ৰাই মানে বৰফ লৈছে। লোৱাৰ পিছত খাওঁতে ভেকুলী মানে ওলাই গ'ল। ভেকুলী সৰু যে মানে কি পোৱালিবোৰ আছে এইকেইটা ওলাই গ'ল। তাৰপিছত আমি হকাৰজনক সুধিলোঁ যে ভাই এইটো বৰফ তোমাৰ কোনটো কোম্পানীৰ হয়? এইটো ব্ৰেণ্ড নোহোৱাকৈ কোনো ধৰণৰ কোম্পানীৰ নাম নোহোৱাকৈ সি বৰফ বিক্ৰী কৰিছে। তাৰপিছত আমি ৰখাই দিলোঁ। ৰখাই দিয়াৰ পিছত যে তোমাৰ কোম্পানীত তুমি ফোন কৰা। তাৰপিছত তামাৰহাটৰ মানে যিজন মানে হুকাৰ আছে দীপংকৰ দেৱনাথ, তাই নিজে হুকাৰ হয়। এতিয়া আমি তাক মাতিলোঁ, সি তথাপি মানে উল্টা পুল্টা কৈ আছে যে ইয়াত বিক্ৰী নকৰি বেলেগ এখন গাঁৱত তুমি যাই কিনে বিক্ৰী কৰি থাকা, এনেকৈ কৈ আছে। এতিয়া দেখা গ'ল মোৰ এইটো ৰিকুৱেষ্ট, আমি মিডিয়াৰ যোগেদি যিটো ফুড এণ্ড ছাপ্লাই যিটো মানে আমাৰ বিষয়া আছে তাক আমি মিডিয়াৰ জৰিয়তে আমি তেওঁক মানে এইটো মানে সমাধান আমি বিচাৰি আছোঁ। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।